হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS 2027 পাছ কৰিছে বা পাছ কৰা নাই, তো বহুতে সুধি আছিলে যে বেটাৰমেণ্ট কেতিয়া হ'ব বা কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব, ৰিপিট এক্সাম কেতিয়া হ'ব। তো সেই বিষয়ক তেওঁলোকৰ ডিটেইলছ বিচাৰি আছিলে। তো আজিৰ ভিডিঅ'ত আমি সেইখিনি ডিটেইলছ দিবলৈ গৈ আছোঁ। ইয়াতে তোমালোকে প্ৰথমতে দেখিছা এখন ন'টিছ আছে। তো ন'টিছত কি লিখা আছে সেইখিনি চোৱা। তো ইয়াতে চোৱা বি নম্বৰ যোনটো পইণ্ট আছে সেইটো চোৱা, বেটাৰমেণ্ট compartmental betterment repeat reappearance. Under the scheme, the eligible candidates as per the result of HS final examination 2026 will be able to appear in the examinations to be held in 2027. তো তোমালোকৰ 2027 চনত যোনটো এক্সাম হ'বলৈ গৈ আছে, মানে HS 2027 লগতে তোমালোকৰ কি হ'ব, সেই এক্সামবিলাক হ'ব। তোমালোকে বেটাৰমেণ্ট দিয়া, ৰিপিট দিয়া, কম্পাৰ্টমেণ্টেল দিয়া, যি নিদিয়া কিয় তোমালোকৰ সেই 2027 চনত হ'বলগীয়া ক্লাছ 12ৰ যোনটো এক্সাম আছে তাৰ লগতে গোটেইখিনি হ'ব। দ্য কম্পাৰ্টমেণ্টেল এণ্ড বেটাৰমেণ্ট কেণ্ডিডেট শ্বেল বি গিভেন অনলি ওৱান চান্স টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন 2027। তো ইয়াতে কি কৈছে, যিসকলে কম্পাৰ্টমেণ্টেল দিব বা যিসকলে বেটাৰমেণ্ট দিব তেওঁলোকক কি কৰা হ'ব, মাত্ৰ এটা চান্সে দিয়া হ'ব। কথাটো বুজি পাইছা? তেওঁলোকে মাত্ৰ এটা চান্সে পাব। মানে তুমি যদি ভাবিছা যে মই বেটাৰমেণ্ট দিম, তো গতিকে এইবাৰে দিব পাৰিবা, এবছৰ দিব পাৰিবা। বোলে মই বাৰে বাৰে বেটাৰমেণ্ট দি থাকিম, তেনেকুৱা কৰিব নোৱাৰিবা। আৰু যিসকলে কম্পাৰ্টমেণ্টেল দিব, কম্পাৰ্টমেণ্টেল কোনে দিব? যিসকলে এটা দুটা ছাবজেক্টত ফেইল কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্টেল দিব। তো তেওঁলোকেও এটা চান্সে পাব। কম্পাৰ্টমেণ্টেল দিয়াৰ তেওঁলোকে এটা চান্সে পাব। আৰু যদিহে পাছ কৰিব নোৱাৰে কম্পাৰ্টমেণ্টেল এক্সামত, নেক্সট টাইম গোটেইকেইটা আকৌ দিব লাগিব। আকৌ তেওঁলোকে ৰিপিট হৈ যাব, তেতিয়া তেওঁলোকে গোটেইকেইটা ছাবজেক্ট আকৌ দিব লাগিব। গতিকে কম্পাৰ্টমেণ্টেল আৰু বেটাৰমেণ্ট এবাৰেই দিব পাৰি। তো ইয়াতে বহুতৰ মনত সেইটো আহিব প্ৰশ্ন আছে, ফৰ্ম ফিল আপ কেতিয়া হ'ব? এতিয়া ফৰ্ম ফিল আপ একে সময়তে হ'ব। একে সময়ত মানে কি, যেতিয়া ধৰা 2027 HS 2027 ফৰ্ম ফিল আপ হ'ব, তাৰ লগতে তোমালোকৰ ফৰ্ম ফিল আপো হ'ব। গতিকে মানে তোমালোকৰ ফৰ্ম ফিল আপ বেলেগকৈ নহয়, সেই একেটা সময়তে হ'ব। গতিকে বস্তুবিলাক খবৰ লৈ থাকিবা, তোমালোকৰ নিজৰ স্কুল বা কলেজত খবৰ লৈ থাকিবা কেতিয়া ফৰ্ম ফিল আপ হয়। সেই ফৰ্ম ফিল আপৰ সময়তে তোমালোকে ফৰ্ম ফিল আপ কৰিলেই হ'ল, তেতিয়া তোমালোকে এক্সাম দিব পাৰিবা। তো এইখিনি আছিলে এটা ইনফৰমেশ্যন, বহুতে সুধি আছিলে। তো যিহেতু আমাৰ নেক্সট ইয়েৰ আছে, অলপকৈ পঢ়ি থাকিলেও তোমালোকে ধুনীয়াকৈ ভাল মাৰ্কছ পাই পেলাই পাছ কৰিব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং কেৰিয়াৰ।